নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আহিছো তোমালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ তো তোমালোকে অলৰেডি গম পাইছাই যে আমি ত্ৰিকোণমিতি চেপ্টাৰটো আলোচনা কৰি আছিলোঁ ঠিক আছে তো আমাৰ অলৰেডি পাছৰ আমাৰ 8 লগি আলোচনা কৰা গৈছে তোমালোকৰ লগত ঠিক আছে তো আজি মই আলোচনা কৰিম তোমালোকৰ লগত 9 নম্বৰটো আৰু 10 নম্বৰ অংকটো ঠিক আছে তো আজি ভিডিওটো অলপ মানে ছুটি ভিডিও তোমালোকে চাই লবা তো আজি অংকটো 9 নম্বৰ অংকটো কি দিয়া আছে চাই লোৱা cosec minus sin a अब इफाले दिया আছে cos a sec a minus cos a এখিনি দিয়া আছে না তো এটো আমি কি লিখুৱাব লাগে 1/tan a plus cot a এটো আমি লিখুৱাব লাগে ঠিক আছে প্ৰশ্নটো চাই লবা কিতাবত এটো এনাকে দিয়া আছে অংকটো অলপ বেলেগ ধৰণৰ তোমালোকে এটা কাম কৰিবা এটো আমি মানে দুয়োটা সাইডে আমি মানে এটা নিৰ্দিষ্ট ৰাখি আমি সমান দেখুৱাই দিম এনাকে আমি সমান দেখুৱাম ঠিক আছে তো লেফট হ্যান্ড সাইডটো চাবালে এতিয়া চাবা ইয়াতে আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড আকৌ ইউজ নকৰব আমি cosec a minus sin a এটো লিখিম ইনটু sec a minus cos a এটো লিখিম ঠিক আছে তো এটো মানে আমি cosec a মানে আমি জানো sin এর প্ৰতিক্ৰম তো cosec a মানে আমি কি লিখিম 1/sin a अब sin এটো থৈ দিয়া এটো থৈ দিয়া আকৌ sec a মানে কি 1/cos a এটো cos a টো থৈ দিয়া ঠিক আছে তো এতিয়া তোমালোকে লসাগু লোৱা লসাগু ইয়াত তলৰটা 1 আছে ইয়াত তলৰটা 1 আছে লিখিব নালাগে কিন্তু মই এনে দেখুৱাই দিছো sin a আৰু 1 লসাগু কি হ'ব sin a হ'ব sin a দি sin a একবাৰ যাব 1 টো কাল লগত পাবা 1 ৰ লগত 1 গুণ 1 একে দি sin a বাৰ যাব sin a টো কাল লগত বনাব এই sin a টোৰ লগত এটো কি হ'ব sin স্কয়াৰ a হ'ব এটো একটো মুছি দিয়া তো এই ইয়াতো এনাকে cos a আৰু 1 ৰ লসাগু cos a দি cos a একবাৰ যাব 1 টো 1 ৰ লগত গুণ 1 গুণ 1 ঠিক আছে একে দি cos a বাৰ যাব cos a টো cos a ৰ লগতে গুণ cos স্কয়াৰ a হ'ব নিশ্চয় বুজি পাইছা একটো লিখিব নালাগে মই এনে লিখুৱাই দিছো তো এতিয়া কি হ'ল আমাৰ এইখিনি নিশ্চয় বুজি পাইছা তো আমাৰ কি হ'ল চাই লোৱা এটো তোমালোকৰ sin a থাকিল তলত sin a আৰু 1 - sin স্কয়াৰ a মানে আমি জানো কি আছিল cos স্কয়াৰ a আছিল cos স্কয়াৰ ইনটু ব্ৰেকেটটো উঠাই দিলো তো এটো cos a আৰু 1 - cos স্কয়াৰ a মানে কি sin স্কয়াৰ a ঠিক আছে এইখিনি পালো আমি 1 - cos স্কয়াৰ a মানে sin স্কয়াৰ a 1 - sin স্কয়াৰ a মানে cos স্কয়াৰ a ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাই লবা তো এটো ইয়াতে তলত sin a এটা আছে ওপৰত sin a দুটা পূৰণ হৈছে তো এটা এটা কাট যাব ঠিক আছে ইয়াতো cos a এটা আছে ওপৰত দুটা পূৰণ হৈছে এটা কাট যাব তো ওপৰত কি থাকিব sin a * cos a ঠিক আছে নিশ্চয় বুজি পাইছা চাই লোৱা এবাৰ তো cos স্কয়াৰ a মানে হৈছে cos a * cos a আকৌ sin স্কয়াৰ a মানে কি sin a * sin a ঠিক আছে আৰু তলত কি আছে তলত আছে sin a * cos a তো এটো sin এর লগত এটো sin a কাট যাব এটো cos এর লগত এটো cos a কাট যাব কি থাকিল cos a * sin a নিশ্চয় বুজি পাইছা তো এটো তোমালোকে 1 বুলি লিখি থৈ দিয়া এটো মানে মার্ক কৰা 1 বুলি ঠিক আছে এটো মই 1 বুলি মার্ক কৰিলো আকৌ ইবা আমি হেতু সাইড চাম মানে খফালটো চাম এটো কি আছে 1/tan a plus cot a এটো আছে ঠিক আছে তো এতিয়া চাবা 1 tan a মানে কি tan a মানে আমি কি লিখিব পাৰো নিশ্চয় গম পাইছা sin a / cos a আৰু cot a মানে কি cos a / sin a এটো নিশ্চয় বুজি পাইছা tan a মানে আমি sin a / cos a লিখিব পাৰো cot a মানে cos a / sin a লিখিব পাৰো তোমালোকে এটা কথা মন কৰিবা যে প্ৰথম আমাৰ যেটো বাহুফল আছে বাহুফলটো আমি এটা নিৰ্দিষ্ট ৰাখি সমান দেখুৱাইছো কাৰ সমান sin a cos a তো আমি এতিয়া খফালটো আমি কি দেখুৱাম sin a cos a সমান দেখুৱাম ঠিক আছে তো দেখুৱালে আমাক যেতিয়া আমি গম পাম যে আমাৰ এটা সূত্ৰ আছে a = b c = b তাৰমানে a টো যদি b সমান হয় c টো যদি b সমান হয় তেতিয়া a টো আৰু c টো কি হয় সমান হয় ঠিক আছে আমি আগতে পাইছো যে এটা নিৰ্দিষ্ট ৰাখি সমান বস্তুবিলাক পৰস্পৰ সমান হয় ঠিক আছে তো এটো আমাৰ কি হ'ল এতিয়া তোমালোকে সৰল কৰা এটো সৰল কৰিলে কি গম পাবা চাই লোৱা তো এটো আমাৰ ওপৰত থাকিল 1 এটো তলত আমাৰ লসাগু লোৱা cos a আৰু sin a লসাগু কি cos a
sin a ঠিক আছে তো এটা cos a দি এখিনি আমাৰ sin a বাজ যাব তাৰ মানে cos এর লগত কি পূৰণ দিলে cos a sin a হ'ব sin a তো দিব লাগিব তো sin a তো কাৰ লগত পূৰণ হ'ব এই sin a তোৰ লগত তো এটো কি হ'ব sin square a হ'ব হেনাকে sin a দি এখিনি কিমান বাজ যাব cos a বাজ যাব কাৰণ sin a লগত cos a পূৰণ দিলেহে cos a sin a হ'ব তো sin a তো কাৰ লগত cos a বাজ যাব cos a তো কাৰ লগত পূৰণ দিব লাগিব এই cos a তোৰ লগত তো এটো কি হ'ব cos square a হ'ব ঠিক আছে ইন্টারেস্টিং অঙ্ক কবি বিরাট ভাল লাগে ত্রিকোণমিতিৰ অঙ্ক ঠিক আছে খালি আমি সূত্ৰবিলাকৰ ইউজটো জানিব লাগে কোত আমি কোনটো সূত্ৰ ইউজ কৰিম ঠিক আছে 1 cos a sin a তাৰ মানে নদীত মানে আমাৰ পানীত মাছ মাৰা হান কথা যে তোমালোকে কোনখিনিত মাছ মাৰিবা যোনখিনি জায়গাত মাছ থাকে তাতেহে মাছ মাৰিম যদি মাছ নহয় জায়গাত জাল চেপে আমাৰ কি লাভ হ'ব না তো এনেকুৱা কথা তো cos a sin a এটো sin square a যোগ cos square a মানে কিমান 1 over ঠিক আছে তো এতিয়া চাবা আমি এখানে পূৰণ কৰি দিম 1 এই হৰণ চিহ্নডাল আমি পূৰণ কৰি দিম বললি তো আমি জানো উল্টি যায় মানে হৰটো লব হয় লবটো হৰ হয় ঠিক আছে তো আমাৰ এটো কি হ'ব cos a sin a by 1 হ'ব ঠিক আছে তো 1 ৰ লগত মানে 1 থাকিলে আমাৰ এটো এখিনিৰ লগত 1 গুণ কৰিলে এখিনি হ'ব 1 তো লিখিব নালাগে ঠিক আছে তো আমাৰ কি হ'ব cos a sin a হ'ব তো আমি এটো 2 নম্বৰ বলে মাৰ্ক কৰিলো তাৰ মানে আমি কি গম পালো যে আমাৰ যেটো বাউফাল আছিল বাউফালটো আমি sin a cos a সমান পাইছিলো আৰু সোফালটো আমি sin a cos a সমান পালো তাৰ মানে বাউফাল আৰু সোফাল দুয়োটাই এটা ৰাখিৰ সমান ঠিক আছে তো আমি এতিয়া লিখি এখিনি নিশ্চয় বুজি পাইছা তো এতিয়া আমি 1 আৰু 2 পৰা লিখি দিব পাৰো কি লিখি দিব পাৰো 1 আৰু 2 পৰা 1 আৰু 2 পৰা প্রশ্নটো কি আছিল cosec minus sin a 1 আৰু 2 সোফাল দুটা সমান তাৰ মানে বাওফাল দুটা কি হ'ব সমান হ'ব cosec minus sin a sec a minus cos a this is equal কি হ'ব 1/tan a plus cot a এটোৱে প্ৰমাণ ঠিক আছে এটোৱে হৈ গল আমাৰ নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া আমি 10 নম্বৰ অংকটো আলোচনা কৰিম এখিনি নিশ্চয় বুজি পাইছা তো আমি এতিয়া 10 নম্বৰ অংকটো আলোচনা কৰিম 10 নম্বৰটো অলপ আবার মানে এনেকুৱা টাইপৰে হ'ব যে 1 + tan square a টু দিছে তলত দিছে 1 + cot square a ঠিক আছে ইজুগেল 1 - tan a whole square এটো হোল দিছে 1 - cot a whole square this is equal কি দিছে tan square a তাৰ মানে আমি এই দুয়োটা এটো সমান এই দুয়োটা ৰাখি আমি tan square a সমান দেখুৱাব লাগে ঠিক আছে একদম সহজ অংক তো তোমালোকে লিখি লবা যে এতিয়া 1 + tan square a by 1 + cot square এইখিনি মানটো আমি চাই লও গতে যে 1 + tan square a মানে তোমালোকে কি পাইছা sec square a পাইছা নিশ্চয় বুজি পাইছা এটো বহুত অভেদ আছিল মই মনত আছে সাগে sec square a minus tan square a তাৰ মানে কি আছিল 1 আছিল তো sec square a মানে আমি কি লিখিব পাৰো 1 মাইনাস টো ইফালে দিলে প্লাস হ'ব 1 + tan square a ঠিক আছে তো 1 + tan square a মানে মই কি বহুৱাই দিছো sec square a বহুৱাই দিছো ঠিক আছে তো 1 + cot square a মানে হানাকে কি হ'ব cosec square a হ'ব ঠিক আছে তো এতিয়া sec square a মানে কি আছিল sec তো কাই প্ৰতিক্ৰম cosৰ প্ৰতিক্ৰম তো sec square a মানে আমি কি লিখিব পাৰো 1/cos square a আৰু cosec square a মানে আমি কি লিখিব পাৰো 1/sin square a নিশ্চয় বুজি পাইছা ঠিক আছে তো এখিনি লিখি এখিনি চাই লবা তাৰ পিছত চাবা এতিয়া এখিনি আমি হৰণডাল পূৰণ কৰি দিম হৰণ চিহ্নডাল 1/cos square a এই হৰণ চিহ্নডাল যদি আমি পূৰণ কৰি দিও তেতিয়া এটো প্ৰতিক্ৰমটো লিখিব লাগে ঠিক আছে তাৰ মানে এটো কি হ'ব sin square a/1 হ'ব এতিয়া তোমালোকে চাই লোৱা 1 * sin square a কি হ'ব sin square a হ'ব 1 * cos square a কি হ'ব cos square a তো sin square a/cos square a মানে আমি সকলোৱে জানো কি আছিল আমাৰ tan a মানে কি আছিল tan a মানে আছিল sin a/cos a আছিল তো tan square a মানে হ'ব sin square a/cos square a তো এখিনি মানে আমি কি লিখি দিম tan square লিখি দিম তো আমি 1 নম্বৰ দি দিলো তাৰ মানে আমি এই ৰাখিটো tan square a সমান লিখুৱালো ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া আমি দ্বিতীয় ৰাখিটো tan square a সমান দেখুৱাম 1 নম্বৰটো মাৰ্ক কৰি লবা তো 2 নম্বৰটো এতিয়া চাবা এতিয়া আমি চাবা এতিয়া
এতিয়া 1 minus 10a by 1 minus cot a এটো হোল স্কয়ার আছিল না এটো চাই লোৱা ঠিক আছে তো এই 1 মাইনাস এটো দিয়া আছে 1 minus 10a by 1 minus cot a হোল স্কয়ার তো এটো তোমালোকে এটা কাম কৰা 1 minus 10 এটো এনাকে থাকক 1 minus cot a মানে কাৰ প্ৰতিক্ৰম আছিল cot a মানে 10 এর প্ৰতিক্ৰম আছিল তো cot a মানে 1 by 10 এ বহুৱাই দিয়া ঠিক আছে এপৰ স্কয়ার টু থাকে ঠিক আছে তো এইখিনি তোমালোকে এতিয়া সৰল কৰা 1 ওপৰত থাকিল 1 minus 10a अब तोलत की होबो या तोलत 1 আছে লিখবা নালকে মই দেখুৱাই দিছো 10 আৰু 1 ৰ লসাগু কি 10 1 দি 10 বাজ যাব 10 টো 1 ৰ লগত 10 1 গুণ 10 মাইনাস 10 দি 10 1 বাজ যাব 1 টো কাৰ লগত 1 ৰ লগত ঠিক আছে তো বহুত স্কয়ার টু দি দিয়া এইখিনি হ'ব তো এইখিনি চাই লোৱা তাৰ পিছত এতিয়া চাই লোৱা এতিয়া তোমালোকে এটা কাম কৰা ব্ৰেকেটৰ ভিতৰতে তোমালোকে হৰণ চিহ্নডাল পূৰণ কৰি দিয়া 1 minus 10 এটো চাই লবা 1 minus 10 এই হৰণ চিহ্নডাল পূৰণ কৰি দিলো কলে উল্টি যায় মানে হৰটো লব হ'ব লবটো হৰ হ'ব তাৰমানে এটো হ'ব 10 এটো হ'ব 10 minus 1 হ'ব 10 minus 1 হ'ব উপৰত স্কয়ারটো থাকে ঠিক আছে তো এতিয়া চাই লোৱা এটো চাই লবা 1 minus 10 এটো ইয়াতে আছে পূৰণ 10 কিন্তু তোমালোকে যদি এটো 10 minus 1 আছে না তো তোমালোকে যদি মাইনাস চিহ্নডাল আগত লিখা দিতে এটো 1 minus 10 লিখিব পারবা তার মানে কি চাবা মাইনাসে প্লাসে পূরণ কৰিলে -1 হ'ব মাইনাসে মাইনাসে পূরণ কৰিলে প্লাস হ'ব তো এটো আমি এটো দি দিব ঠিক আছে তো এতিয়া 1 minus 10 1 minus 10 कैंसिल होबो তাৰ মানে এটা ব্ৰেকেটৰ ভিতৰত থাকিল -10 হোল স্কয়ার তোমালোক এটা কথা কৈ দিম যে আমাৰ বহুত সকলো নহয় কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে মোক মানে সুধে মানে প্ৰশ্ন কৰে যে মাইনাস ডাল ইয়াতে থাকিলে বা এটু মানে এনাকে লিখিলে বা এটু বস্তু এনেকে লিখিলে 1/10 এটু বেলেগ নেকি তাৰ মানে মাইনাস ডাল তলত থাকিলে মানে কনফিউজ লাগি যায় মানে একে নহয় নেকি মাইনাস যতে থাকক কেতিয়াবা 10 এটু মানে মাইনাস ডাল তলতো থাকিব পাৰে মাইনাস ডাল উপৰতো থাকিব পাৰে মাইনাস ডাল মাজতো দিব পাৰে হেতু একো কথা নহয় মানে ৰাখিটো আগত মাইনাস চিহ্নটা থাকিলে হেতু হলে নেগেটিভ ৰাখি ঠিক আছে তো মাইনাস ডাল ইয়াতে থাকা মানে এটো -10 হ'ব ইয়াতে থাকিলো -10 হ'ব মাজত থাকি চাবা সময় বস্তুটো কৈ দিম যে কিছুমানে কেনেকুৱা ভুল হয় সাপোজ 10 মাইনাস ডাল ইয়াতে আছে মানে ইয়াতে -1 আছে তো মানে এই মাইনাসটি বেলেগ বুলি ভাবে বেলেগ নহয় মাইনাস ডাল এতে থাকা বা এটু বা এটু একে বস্তু ঠিক আছে তো এটু মানে রাখিটো নেগেটিভে বুজাব ঠিক আছে তো এনেকুৱা কনফিউজ লাগে কাৰণে মই কথাটো কৈ দিছো তো এতিয়া চাবা যে মাইনাস চিহ্নডাল স্কয়ার কৰিলে সদায় প্লাস হৈ যায় তো এটু 10 স্কয়ার কি হ'ব 10 স্কয়ার হ'ব তো এটু 2 নম্বৰ বলে মাৰ্ক কৰা ঠিক আছে তো এতিয়া 1 আৰু 2 পৰা আমি কি পালো যে 1 আৰু 2 পৰা আমি কি পালো প্ৰথম ৰাখিটো 10 স্কয়ার এর সমান মাজৰ ৰাখিটো 10 স্কয়ার এর সমান তো আমি 1 আৰু 2 পৰা কি লিখিব পাৰো চাই লোৱা 1 আৰু 2 পৰা আমি কি লিখিব পাৰো কি লিখি দিম 1 আৰু 2 পৰা 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি লিখিম 1 plus 10 square a by 1 plus cot square a is equal 1 minus 10 a by 1 minus cot a whole square this is equal 10 square a ঠিক আছে তো আমরা এটুৱে প্রমাণ ঠিক আছে তো আজি আমি ত্রিকোণমিতি এইখিনিতে আমি হেপ কৰিলো ইয়াৰ পিছত আমি ছয়কেটা আলোচনা কৰিম কিন্তু আজি আমাৰ দুটা তোমালোকে নিশ্চয় গম পাইছে যে আমি সদায় দুটা সিবিএসসি পৰা প্ৰশ্ন লৈ আহো তো আজিও আমি হেনাকে দুটা প্ৰশ্ন আলোচনা কৰিম ঠিক আছে প্ৰথম প্ৰশ্নটো কি লৈছো যে এটো সিবিএসসি 2008 ত আহি গৈছে যে ত্ৰিভুজ ABC এ কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী যদি tan c মানে √3 হয় তেতিয়া sin b cos c cos b sin c মান নিৰ্ণয় কৰা তো এই মানটো তোমালোকক উলিয়াব দিছে ঠিক আছে তো তোমালোকক মানে এই কোণটো এটা ত্ৰিভুজ দিয়া আছে ABC তাৰ এই কোণটো কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী দিয়া আছে ঠিক আছে তো তোমালোকে তো চাই লবা না ABC এটো ত্ৰিভুজ ABC এই কোণটো কিমান ডিগ্ৰী দিয়া আছে
90 ডিগ্ৰী দিয়া আছে ঠিক আছে আকৌ দিয়া আছে কি দিয়া আছে tan c মানে কি দিয়া আছে tan c মানে √3 দিয়া আছে ঠিক আছে তো এতিয়া যদি tan c যদি √3 হয় তোমালোকে নিশ্চয় জানা tan c √3 tan কোনটো মান হয় √3 মানে কি আছিল tan 60 ডিগ্ৰী আছিল মই আগৰ ভিডিঅ'ত কেনেকৈ ত্ৰিকোণমিতিক অনুপাতৰ কথা মনত মানে কোন বিলাকৰ মান মনত ৰাখিব পাৰি মই দিছিলো চাই লবা এগুলো মানে নোহোৱা হলে c জুগেল কিমান হ'ব 60 ডিগ্ৰী হ'ব তাৰ মানে c কোণটো তোমালোকে কিমান পালা 60 ডিগ্ৰী পালা ঠিক আছে তো আমি জানো এটা ত্ৰিভুজত কিমান ডিগ্ৰী কোণ থাকে 180 ডিগ্ৰী কোণ থাকে তো এটো 90 হল তো 60 90 60 কিমান হল 150 গতিকে নিশ্চয় b কোণটো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব ঠিক আছে গতিকে আমি কি লিখিব পাৰিম গতিকে b কোণ মানে 30 ডিগ্ৰী ঠিক আছে চাই লোৱা এটো 90 এটো 60 হলে 90 60 150 150 এটো হৈছে 180 ঠিক আছে তো এতিয়া তোমালোকে গোটেইখিনি পাইয়ে গলা এতিয়া তোমালোকে কোন বিলাকৰ মান দিয়াতে বহুৱাই দিয়া তো এটো আমি কি পাম চাই লোৱা তো এতিয়া আমাক কি মান লাগে আমি মুছি দিছো তো এতিয়া আমাক এখিনি মান লাগে না sin b এখিনি মান লাগে আমাক এতে বহুৱাই দিয়া c কোণটো তোমালোকে 60 ডিগ্ৰী পালা b কোণটো 30 ডিগ্ৰী পালা ঠিক আছে তো এতে বহুৱাই দিয়া এখিনি মানত এতিয়া sin b মানে কিমান পালা 30 ডিগ্ৰী ইনটু cos c মানে কিমান পালা 60 ডিগ্ৰী পালা cos b মানে কিমান পাইছা 30 ডিগ্ৰী আৰু c মানে 60 ডিগ্ৰী মানটো বহুৱাই দিলো তো sin 30 মানে আমি জানো হাফ cos 60 মানেও হাফ প্লাস cos 30 মানে √3/2 sin 60 মানেও √3/2 ঠিক আছে sin 30 মানে হাফ cos 60 মানে হাফ cos 30 মানে √3/2 cos 60 মানে sin 60 মানে √3/2 তো এইখিনি মই কেনেকৈ অনুপাত বিলাক উলিয়াই মই আগৰ ভিডিঅ'ত দিছো চাই লবা তো এতিয়া চাবা এটো 1 * 1 1 হ'ব 2 * 2 4 হ'ব প্লাস √3 আৰু √3 গুণ কৰিলে 3 হ'ব 2 2 গুণ কিমান হ'ব 4 হ'ব ঠিক আছে তো এটা লসাগু ল 4 হ'ব 4 লসাগু 4 4 দি 4 একবাৰ যে একটো একর লগত গুণ 4 দি 4 একবাৰ একটো 3 ৰ লগত ঠিক আছে এটো লৈ মই মুছি দিছো তো এতিয়া তোমালোকৰ কি হ'ব 3 একে কি হল 4 তলত 4 থাকিল তো 4 দি 4 হৰণ কৰিলে 1 তো এনসারটো আমাৰ কি হ'ব 1 হ'ব নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া আমি দ্বিতীয় প্ৰশ্নটো লৈ আহো এটো তোমালোকৰ CBSE 2023 ত আহিছিল ঠিক আছে কি দিয়া আছে যদি 4 cos square 45 ডিগ্ৰী minus sec square 60 ডিগ্ৰী plus sin square 60 ডিগ্ৰী plus p ইকুয়াল 3/4 হলে p মান উলিয়াব দিছে ঠিক আছে চাই লও আমি কি হয় তো আমাক গিভেন দিয়া আছে given 4 cos square 45 degree minus 6 square 60 degree plus sin square 60 degree plus p is equal 3/4 ঠিক আছে তো তোমালোকে জানা 4 cos 45 এর মান কি মান আছিল tan 45 এর মান 1 গতিকে cos 45 1 গতিকে 1 স্কয়ার হ'ব 45 cos 45 1 উপর স্কয়ার আছে ঠিক আছে cos 60 মান কিমান আছিল হাফ আছিল গতিকে sec 60 মান 2 হ'ব উপৰত স্কয়ার আছে তো এটো স্কয়ার টু দি দিয়া ঠিক আছে sin square 60 sin 60 মানে কি আছিল √3/2 আছিল উপৰত স্কয়ার টু দি দিবা প্লাস 5 ইকুয়াল 3/4 ঠিক আছে তো এতিয়া চাবা 1 স্কয়ার মানে 1 তাবে লগত 4 গুণ হলে 4 1 4 হ'ব এটো 2 দুটা গুণ করলে 4 হ'ব এটো √3 দুটা গুণ করলে 3 2 দুটা গুণ করলে 4 ঠিক আছে যোগ p ইকুয়াল 3/4 নিশ্চয় বুজি পাইছা মানটো এটো 4 যোগ আছে এটো 4 বিয়োগ আছে কাট যাব p টু ইফালে রাখি দিয়া প্লাস 3/4 হিফালে নিলে কি হ'ব মাইনাস হ'ব হিফালে এটা আগৈ পৰা 3/4 আছে এটো প্লাস টু হিফালে নিলে কি হ'ব মাইনাস হ'ব তো p হল দিস ইজ ইকুয়াল 3/4 minus 3/4 নিজৰ পৰা নিজক বিয়োগ দিলে সদায় কি শূন্য তো এনসারটো কি হল শূন্য নিশ্চয় এটো এক নম্বৰই হ'ব বা কিবা কাৰণে তোমালোক মাৰ্ক এটা দিব পাৰে ঠিক আছে তো আজি ভিডিওটো ইয়াতে শেষ কৰিছো তো নিশ্চয় তোমালোকে বুজি পাইছা বা তোমালোকে উপকৃত হৈছা যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে পিছত আকৌ লগ পাম ধন্যবাদ